এই মুহূৰ্তৰ ডাঙৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হ'ল। অজিত পাৱাৰৰ সৈতে বিমানখনত থকা আন 6 গৰাকী যাত্ৰীৰো মৃত্যু হৈছে। মহাৰাষ্ট্ৰৰ বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন। দুৰ্ঘটনাৰ পিছতেই ভস্মীভূত হৈছিল বিমানখন। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱিছৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন। মুম্বাইৰ পৰা পুৱা 8:10 ৰাওনা হৈছিল এই বিমানখন। এখন ব্যক্তিগত বিমান আৰু সেই ব্যক্তিগত বিমানখনতে অজিত পাৱাৰ, তেওঁৰ পত্নী আৰু আন লোকসকল গৈছিল কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ বাবে। বিশেষকৈ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ বাবে 4খন প্ৰচাৰ সভাত অংশগ্ৰহণৰ বাবে বাৰামতীত গৈছিল। ছপুৰ জিলা পৰিষদৰ অধীনতো এটা বিশেষ কাৰ্যসূচী আজি ৰখা হৈছিল। সেইবাবে পুৱাতেই বিমানখনে উৰা মাৰিছিল আৰু এখন খেতিপথাৰত এই বিমানখন দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীৰ দৃশ্য দেখুৱাইছোঁ। ঘটনাৰ পিছতেই তাত উদ্ধাৰ অভিযান চলিছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে আটাইকেইজনৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ইতিমধ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱিছে সকলো কাৰ্যসূচী বাতিল কৰিছে। বৰ্তমান বাৰামতী মেডিকেল কলেজ হস্পিটেলত আটাইকেইজনৰ নশ্বৰ দেহ ৰখা হৈছে। অতি দুৰ্ভাগ্যজনক এক দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাই আজি পুৱাৰ ভাগতে সমগ্ৰ দেশক কঁপাই গ'ল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ মৃত্যু হ'ল। 66 বছৰ বয়সত মৃত্যু হৈছে অজিত পাৱাৰৰ। ভাৰতীয় ৰাজনীতিৰ এটা চিনাকি নাম অজিত পাৱাৰ। বিগত সময়ছোৱাত ৰাজনৈতিক উত্থান পতনৰ মাজেৰে নিজৰ কিন্তু জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল অজিত পাৱাৰে। অজিত পাৱাৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন নেতা, যাৰ জনপ্ৰিয়তা মহাৰাষ্ট্ৰত বহুত আছে আৰু সেই অজিত পাৱাৰৰ বহু অনুগামীও আছে। স্বাভাৱিকতে সকলোৰে মাজতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। অজিত পাৱাৰৰ মৃত্যুৰ খবৰ আহিছে। পুনৰ জনাইছোঁ, বিমান দুৰ্ঘটনাত মৃত্যু হৈছে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ। অজিত পাৱাৰৰ সৈতে বিমানখনত থকা আন 6 গৰাকী যাত্ৰীৰো মৃত্যু হৈছে। মহাৰাষ্ট্ৰৰ বাৰামতীত এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু দুৰ্ঘটনাৰ পিছতেই ভস্মীভূত হৈছিল বিমানখন। যিখন বিমানত অজিত পাৱাৰ আৰু বাকী কেইজন গৈছিল, সেই বিমানখনো দেখুৱাইছোঁ আমি। এখন ব্যক্তিগত বিমান আৰু এই ব্যক্তিগত বিমানখনতেই তেওঁলোকে বাৰামতী অভিমুখে ৰাওনা হৈছিল আৰু তেতিয়াই এই বিমান দুৰ্ঘটনাটো সংঘটিত হয়। এখন খেতিপথাৰত পুৱাৰ ভাগতে এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱিছে সকলো কাৰ্যসূচী বাতিল কৰিছে। দেশজুৰি এই দুৰ্ঘটনাক লৈ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। মুম্বাইৰ পৰা পুৱা 8:10 এই বিমানখনে উৰা মাৰিছিল আৰু বাৰামতীত কেইবাখনো সভাত অংশ লোৱাৰ বাবে উৰা মাৰিছিল এই বিমানখনে। অজিত পাৱাৰৰ সেই সভাসমূহ বাৰামতীৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱাৰ কথা আছিল। পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ অজিত পাৱাৰ মুম্বাইৰ পৰা উৰা মাৰিছিল পুৱা 8:10। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু অজিত পাৱাৰসহ আটাইকেইজনৰ মৃত্যু হৈছে। বৰ্তমান বাৰামতী মেডিকেল কলেজ হস্পিটেলত আটাইকেইজনৰ নশ্বৰ দেহ ৰখা হৈছে। উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সৈতে আছিল আন 2জন লোক আৰু 2জন ক্ৰু মেম্বাৰ। বিমানখনত আছিল অজিত পাৱাৰৰ এজন PSO আৰু এজন সহযোগী। শেহতীয়া কিছু আপডেট আহিছে, আমি জনাইছোঁ। উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সৈতে আছিল আন 2জন লোক আৰু 2জন ক্ৰু মেম্বাৰ। বিমানখনত আছিল অজিত পাৱাৰৰ এজন PSO আৰু এজন সহযোগী। দুৰ্ঘটনাগ্ৰস্ত সেই ব্যক্তিগত বিমানখন আছিল LEA Z45, লি Z45 বুলি যাক কোৱা হয়। সেই বিমানখন উৰা মাৰিছিল আজি পুৱা 8:10 মুম্বাইৰ পৰা আৰু বাৰামতীত গৈ দুৰ্ঘটনাত পতিত হ'ল। আৰু স্বাভাৱিকতে বৰ্তমান সকলো লোক বাৰামতীত গৈ উপস্থিত হৈছেগৈ, কাৰণ বাৰামতীৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত অজিত পাৱাৰ আৰু আটাইকেইজনৰ নশ্বৰ দেহ ৰখা হৈছে। আৰু অধিক তথ্যৰ বাবে আমি সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। কিছু তথ্য এতিয়াও আহিবলৈ বাকী, কিন্তু দৃশ্যবোৰ চাওক। এই দৃশ্যবোৰেই প্ৰমাণ কৰে কিমান ভয়ংকৰ আছিল এই বিমান দুৰ্ঘটনা। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত এইটো আন এক বৃহৎ দুৰ্ঘটনা আৰু বিমান যাত্ৰাৰ সুৰক্ষাক লৈ বহুকেইটা প্ৰশ্ন আকৌ এবাৰ উত্থাপন হৈছে। অৱশ্যে কি কাৰণত এই বিমান দুৰ্ঘটনা হ'ল সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।
বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰাৰ পাছত আৰু সঠিক তদন্তৰ পাছত কিন্তু অতি ভয়ংকৰ বিমান দুৰ্ঘটনা যি বিমান দুৰ্ঘটনাই সমগ্ৰ দেশক আকৌ এবাৰ কঁপাই গ'ল 2026 বৰ্ষৰ প্ৰথমটো ভয়ংকৰ বিমান দুৰ্ঘটনা এয়া য'ত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ মৃত্যু হ'ল 22 জুলাই 1959 চনত অজিত অনন্ত ৰাও পাৱাৰৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ ৰাজনীতিত এটা বিশেষ সুনাম অৰ্জন কৰিছিল অজিত পাৱাৰ जबान दी उस वाला वैसे आदमी थे वो मुझे याद आता है मैंने गांव में जब आदरणीय उद्धव जी साहब के हाथ से शुभास थे एक छोटा सा डैम रिजर्वायर बनाने की प्रयास किया तो उसको मान्यता मिली पैसे की उपलब्धि चाहिए थी तो हफ्ते में देने की आदत होती ना सरकार की मैंने उनसे कहा फिर काम नहीं होगा या और लटकेगा ज्यादा नहीं है 30-35-40 लाख तक है पूरी अमाउंट दे दो ताकि लोगों को जो किसान अपनी जमीन देता है उसको वक्त पे पैसे मिलेगा मुझे हाँ कह दिया और पैसा दे दिया आज बहुत दुखी हूँ मैं बहुत दुखी हूँ मुझे हम कभी ऐसी राजनीति नहीं खेलते ये जो दुश्मनी वाली राजनीति देश में पैदा हुई है ना वो नहीं है हमारे पास और परिवार पे भी बहुत महासंकट है भी है पार्टी में भी है ऐसी स्थिति में उनके साथ में उनके परिवार के साथ में श्रद्धांजलि अर्पित करता हूँ শোকাকুল অৱস্থা সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পুৱাৰ ভাগতে এই খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে ইয়াৰ ঘটনাস্থলীৰ দৃশ্য দেখুৱাইছোঁ বিমানখনৰ অৱস্থা চাওক সম্পূৰ্ণৰূপে ধ্বংসাৱশেষত পৰিণত হ'ল এই বিমানখন আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক মুকুন্দ মাধৱ নিয়োগ নিউজ ৰুমৰ পৰা লাইভত আছে মুকুন্দ এটা অতি ভয়ংকৰ শোকাবহ দুৰ্ঘটনা হয় প্ৰাঞ্জল আজি পুৱা 8:45 বজাত এই শোকাবহ বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে এখন ব্যক্তিগত বিমানত তেওঁ বাৰামতীলৈ যাত্ৰা কৰিছিল আচলতে মহাৰাষ্ট্ৰত জিলা পৰিষদৰ ইলেকশ্যন হৈ আছিল নিৰ্বাচন হৈ আছিল সেই নিৰ্বাচনী প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকী মুম্বাইৰ পৰা বাৰামতীলৈ ৰাওনা হৈছিল আৰু তাৰ পিছতে বাৰামতীৰ পৰা আগমুহূৰ্তত 8:45 বজাত এই শোকাবহ বিমান দুৰ্ঘটনাটো সংঘটিত হয় ব্যক্তিগত এই বিমানখনত যিকেইজন আছিল অজিত পাৱাৰ সহ আটাইকেইজনৰ মৃত্যু হৈছে বুলি খবৰ পোৱা গৈছে লগতে তেওঁ সতীৰ্থ নিশ্চয় আছিল তেওঁলোকৰ নাম আমি এজন এজনকৈ আমাৰ হাতলৈ আহি আছে আমি সকলো তথ্য তেওঁলোকৰ বিষয়ে জনাম এইখিনিতে তেওঁ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে বা মহাৰাষ্ট্ৰৰ ফাইনেন্স মিনিষ্টাৰ হিচাপে তেওঁ কালি মঙলবাৰে নিশা এখন কেবিনেট বৈঠক আছিল এই কেবিনেট বৈঠকত তেওঁ বিত্ত বা প্লেনিং বিভাগৰ যি আন্তঃগাঁথনি শীৰ্ষক তেওঁলোকৰ আলোচনা হৈছিল সেই বৈঠকত ভাগ লৈছিল আৰু সম্পূৰ্ণ ৰাজনৈতিক ব্যস্তসূচীৰে তেওঁ একেদৰে চৰকাৰ আৰু দল দুইটা একেলগে তেওঁ চলাই গৈছিল আজি নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'বলৈ তেওঁ ওলাই যাবলৈ লৈছিল আৰু মহাৰাষ্ট্ৰৰ ৰাজনীতিত যদি আপুনি চাই অজিত পাৱাৰ কিন্তু আটাইকেইখন চৰকাৰতে কিন্তু অজিত পাৱাৰ মন্ত্ৰী হৈ আছে আপুনি পৃথ্বীৰাজ চাৱন চৰকাৰতে হওক দেৱেন্দ্ৰ ফাডনবিছ চৰকাৰতে হওক বা একনাথ সিন্ধে চৰকাৰ বা দেৱেন্দ্ৰ ফাডনবিছ চৰকাৰ দুইখন চৰকাৰতে উপ মুখ্যমন্ত্ৰী হিচাপে আছে আৰু এনচিৰ পৰা যিটো ফ্ৰেকশ্যন হৈ আহিছিলে অজিত পাৱাৰ হিচাপে ভাগ হৈ আহিছিলে এয়া পুনৰ কোৱাৰ প্ৰয়োজন নাই সকলোৱে জানে মহাৰাষ্ট্ৰৰ ৰাজনীতিত আচলতে কেনেদৰে এনচিপি ভাগ হৈ অজিত পাৱাৰ আৰু অজিত পাৱাৰ দুটা দল হৈছিল আৰু শেহতীয়াকৈ আপুনি যদি চাই অজিত পাৱাৰ আৰু শৰদ পাৱাৰ দুইটা ফ্ৰেকশ্যনৰ মাজত কিছু সমিলমিলো দেখা গৈছিল শেহতীয়া যিটো মিউনিচিপালিটি ইলেকশ্যন হ'ল তেওঁলোকে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু জিলা পৰিষদৰ এই নিৰ্বাচনতো তেওঁলোকৰ কিছু মিত্ৰতা আছে যাৰ পৰিণতিত এতিয়া যদি আপুনি চাই প্ৰথমতেই কিন্তু ভগ্নী সুপ্ৰিয়া সুলে শৰদ পাৱাৰ পুত্ৰী তেওঁ ঘটনাস্থলীলৈ ৰাওনা হৈছে স্বাভাৱিক কথা যিহেতু তেওঁ জ্যেষ্ঠ ভাতৃ অজিত পাৱাৰ আৰু এই দুইটা পাৰ্টি যথেষ্ট আকৌ সমিলমিললৈ আহিছিল তেনে অৱস্থাত অজিত পাৱাৰৰ মৃত্যু ৰাজনৈতিকেও হওক বা ব্যক্তিগত বা পৰিয়ালৰ হওক এটা ডাঙৰ ক্ষতি হৈছে যিহেতু তেওঁ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী আছিল শৰদ পাৱাৰ ফ্ৰেকশ্যনৰ পৰা ওলাই আহি তেওঁ উপ মুখ্যমন্ত্ৰী হৈছিল আৰু মহাৰাষ্ট্ৰৰ ৰাজনীতিত অজিত পাৱাৰৰ যি ভূমিকা সেয়া ক'বলগীয়া নাই মই ইতিমধ্যেই কৈছোঁ তেওঁ ক্ৰমাগতভাৱে কেইবাখনো চৰকাৰ যাৰে নাথাকক তেওঁ কিন্তু কেবিনেট মন্ত্ৰী বা শেহতীয়াকৈ তিনিখন চৰকাৰত তেওঁ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল গতিকে এই ক্ষেত্ৰত আজি মুকুন্দ উপ মুখ্যমন্ত্ৰী যদি দীৰ্ঘ সময়ৰ কথা কওঁ আমি মহাৰাষ্ট্ৰ